পেলাই ছোৱালী যদি ইয়ালৈ আহিলে কোনো ট্ৰিটমেণ্ট নহয় কোনো পষ্টমৰ্টম নহয় কোনো পুলিচ কেছো নহয় আৰে ভাই মই আপোনাৰ দেউতা নিমখ খাইছোঁ গতিকে আপোনাৰ চেনি খোৱাৰ কাৰণে মই আপোনাক আইনৰ মেডিচিন ফচাই দিব নোৱাৰোঁ নহয় ঠিক আছে এই ডিউটি ছাৰ কি হ'ল নাহিলেই দেখোন পেচেণ্ট বেলেগ হস্পিটেললৈ লৈ যোৱা নাইতো বাকী চবটো প্ৰাইভেট চৰকাৰী হস্পিটেল বুলিবলৈ কিবা এইখনে আছে আৰু এই খাব নোপোৱাবোৰৰ ইয়ালৈ নাহি উপায় নাই নাৰ্ছ কেইগৰাকীকো মই ফিটিং কৰিছোঁ প্ৰত্যেককে কিন্তু অলপ অলপ খোৱা বোৱা আপুনি চিন্তা নকৰিব ইন্দ্ৰজিৎ বেজবৰুৱাৰ পুতেকৰ কেছ পুতেক বচাবৰ কাৰণে বাপেকে দুহাত মেলি খৰচ কৰিব গেৰেণ্টি আছে বৰ্তমান আউট অফ ডেঞ্জাৰ কিন্তু এক্সিডেণ্ট কেছে লগা নাই বেলেগ কিবা মটিভ থাকিব বেমাৰ হ'লে চব সদায় সেইটো দেখোন ডাঙৰ কথা নহয় মৰি যোৱা নাই নহয় এতিয়াও কি কৰিব লাগে কি কৰিব নালাগে সেয়া তই মোক শিকাব নালাগে এইবোৰ পুলিচ কেছ হয় পুলিচৰ ৰিপৰ্ট নোপোৱাকৈ আমি এইবোৰ পেচেণ্টৰ গাত হাত দিব নোৱাৰোঁ যাব লাগিব লিখিব লাগিব ডাক্তাৰ আছে নহয় ডাক্তাৰটোক দৰৱ দিব যে একদম ভাল হৈ যাব বুজিছ পুলিচ আছে মালিকৰ পুতেকটো জেলত ভৰাই থৈ দিব তই একো চিন্তা নকৰিবি দেই ডাক্তৰ ছাৰ পুলিচ পলাই গুচি গ'ল তই তাতে পলাই নেকি এইখন বোলে চৰকাৰী হস্পিটেল মায়ে কয় আমি বোলে দুখীয়াবোৰে ভোট দিওঁ কাৰণে চৰকাৰ হয় তেতিয়াহ'লে বিপদত পৰিলে দুখীয়াবোৰৰ কাষত চৰকাৰ নাথাকে এনেকে দুখীয়াবোৰক পৰি থকা দেখিও চৰকাৰে বোলে মুখ ঘূৰাই দিয়ে অকণো বেয়া নালাগে চৰকাৰৰ অকণো দুখ নালাগে বাইদেউ আপুনি চাই দিয়ক না আপুনি চাই দিয়ক আপুনি চাই দিয়ক না কোনো নাচায় মই বহুতো ক'লো মই আপোনাৰ ভৰিটো আছে তাইক দৰৱ দিয়ক না তাইক ভয় খাইছে নহয় তাই ভয় খাইছে তাই একদম ভয় দেখাবি তুই বেলেগ হস্পিটেল লৈ যাম বল উঠ না কি হাত কোথায় খামুচে ধরে আছে
তোক বরবাদ করা ধান্দা করছো দেউতা নামানিবি তই মোক দেউতা বুলি তোৰ দৰে হিচাপ নজনা ল'ৰা এটা মোৰ কেতিয়া পুতেক হ'ব নোৱাৰে আৰে মোৰ লগত থাকে মই যি কামে নকৰি প্ৰত্যেকটো কাম হিচাপত কৰোঁ আৰু সেইকাৰণে আজিলৈকে ক'তো মই ফচা নাই সঁচা ময়ো নাছিল কিন্তু আজিতো ফচিব লগা হ'ল ছোৱালীজনী মাৰি পেলাব লগাটো হ'ল তাইক বৰবাদ কৰাৰ ধমকি দিছিল আৰে মোৰ ওচৰলৈ লৈ আহিছিল মই মেনেজ কৰিলোহেঁতেন দৰকাৰ হ'লে ময়ো তাইক মাৰিয়ে পেলালোহেঁতেন কিন্তু তোৰ দৰে এনেকৈ মাছ ৰাস্তাত মানুহে দেখাকৈ নহয় ইয়াতে মাৰি নদীত উটুৱাই দিলোহেঁতেন কোনে গমেই নাপালেহেঁতেন তাই ক'লৈ গ'ল কি হ'ল তাই মোৰ ক্ষেত্ৰতো গম নাপালেহেঁতেন এই ডিঙিজনী আহি ক'ৰ পৰা ওলাবই ভগৱানেতো তোৰ দেউতাৰ দৰে মালদাৰ মানুহবোৰৰ ক্ষমতাৰ লীলা খেলাবোৰ নীৰৱে কিমান চাই থাকিব অধৈৰ্য হৈ অন্যৰ বিৰুদ্ধে থিয় দিবলৈ কাৰোবাক লৈ কাৰোবাক পঠিয়াই দিয়ে সেই ডিঙিজনীয়ে মোৰ একো ডাল কৰিব নোৱাৰে বেঙি হ'লেও যথেষ্ট গণ্ডগোল তাৰ কাৰণে হৈছে তাৰ চিঞৰ বাখৰ কৰাৰ কাৰণে লেবাবোৰে আহি ভিৰ কৰিলে আৰু উপায় নাপায় পষ্টমৰ্টম কৰিবলগীয়া হ'ল আৰু পষ্টমৰ্টেমৰ ৰিপৰ্টত কি ওলাল যে ছোৱালীজনী প্ৰেগনেণ্ট আছিল তাৰমানে মোৰ ল'ৰা এটা নহয় দুটাকৈ মাৰ্ডাৰ কৰিছে তুমি মনে মনে থাকাচোন মনে মনেতো আছোৱেই মনে ইমান দিনে চাই আছিলোঁ আপুনি মোৰ ল'ৰাটোক কিমান অভাৱতে নিয়াব পাৰে আজি গম পাইছোঁ ঠিক অভাৱতে নহয় নৰকলৈ গৈছে নৰকলৈ য'ত এটা মৃতদেহক লৈ অসুৰবোৰে উদ্যান নৃত্য কৰে আৰু সেই অসুৰবোৰৰ মাজত মোৰ ল'ৰাই নাচিছে আৰু আপুনিও নাচিছে মই নাই নাচা মোৰ আঙুলি চাৰাত চাৰা তুমিও নাচে এইবাৰ কিন্তু আপোনাক নচুৱাব সেই সহজ সৰল পূজা ছোৱালীজনী মন্দিৰলৈ গৈ ভগৱানক কৈ থৈ মৃত ছোৱালীজনীৰ আত্মাই যাতে শান্তি পায় আৰু সেই সৰল ছোৱালীজনীৰ যাতে বিজয় পায় তুমি মোৰ মা হ'ল লাজ লাগিছে লাজ যে মই তোৰ মা হয় একো নহয় মোৰ ল'ৰা একো হ'বলৈ নিদিব কথাটো আপুনি ক'ব লাগিব যে মোৰ ল'ৰা আপোনাকতো আহিলে ক্ষতি নকৰে মইতো এইবোৰ একো নকৰোঁৱেই মোৰ সেই ডিঙিজনী আপোনাৰ ল'ৰা নামটো ইমান চিঞৰ বাখৰ কৰিলে যে উপায় নাপায় মই এফআইআৰ লিখিবলৈ বাধ্য হৈছোঁ আপুনি ৰেষ্ট কৰিব নোৱাৰে জেললৈ দিব নোৱাৰে দেউতাই বা বহুত টকা খাইছে মই এইবোৰ নকৰোঁ কিন্তু এই লেবাৰবোৰ লেবাৰ নহয় মেনেজ মই 2% বোনাছ দি বুলি ক'ম চব মেনেজ যাব আৰে খাবলৈ নোপোৱা হয় শুকান ৰুটি চুকুপাতে বহুত পোৱা এই বেঙিজনী তাই জানো কেৱল শুকান ৰুটিৰে সন্তুষ্ট হ'ব তাই নিজৰ বিশ্বাস বুদ্ধি বুলিবলৈ একো নাই নিশ্চয় কোনোবাই বুদ্ধি দি আছে দেউতাই মেনেজাৰটো তাইক বহুত মৰম নাই হ'লেও মোৰ বিৰুদ্ধে বুদ্ধি দিয়াৰ দৰে মোৰ কাম কেতিয়াও নকৰে কাৰণ সি জানে যে মোৰ দৰে পাৱাৰফুল মানুহৰ লগত গেম খেলিবলৈ গ'লে ক'ত কেনেকৈ জিৰ'ত আউট হ'ব লাগে কিন্তু ছাৰ এই ছোৱালীজনীকতো মেনেজ কৰিবই লাগিব মাতি পঠাইছোঁ তাই দিলে মই কথা পাতিম তাই তাৰমানে তাই ইয়ালৈ আহিব আৰু বাবতো লাগিছে কিয় তই ইমান পলম কৰিছে তাই তই মোক বদনাম কৰিবলৈ মই হিম্মত পালি হা এখন হাত দেখিছ তোৰ বান্ধৱীক যেনেকৈ মাৰিছিলোঁ তোৰ কোবাই ভিতৰলৈ যা এই লগত মই কথা পাতিম তই যা ভিতৰলৈ যা দেউতাই দয়া কৰি চাকৰিটো দিছে বুলিহে নহ'লেতো এইদৰে বেগীয়ে ৰাস্তাই ৰাস্তাই পাগলী হৈ ঘূৰি ফুৰিব লাগিলহেঁতেন আপুনি কিন্তু ৰাস্তাৰে ওলাবই নোৱাৰা হৈছে ছাৰ ওলালেতে আপোনাক শিলগুটি দলিয়াব জোতা চেণ্ডেলো দলিয়াব পাৰে যদিহে মুখৰ চাইজৰ লগত মিলে সিহঁতৰ লগত বেছি কথা পাতিব নালাগে সিহঁতে মোৰ একো কৰিব নোৱাৰে নোৱাৰে আৰে লেবাৰটোৱে মোৰ ঘৰত টকা লৈ মোক বন্ধ কৰি দিব আৰু তুমি তাকেই কৰ মোক টকা নালাগে লাগিব ভাল ঘৰ প্ৰমোচন দুটা দল আৰে ছাৰে কিমান বস্তু দিব বিচাৰিছে লৈ ল'ব কিয় মোক এইবোৰ একো নালাগে কল্পনাই মোক সাৱতি ধৰি কৈছিল তাইক যিয়ে ঠগাইছে তাইক যিয়ে মাৰি পেলাইছে তাক বোলে মোক সাৰিছে বোলে দিব নালাগে মোক সাৰিছে বোলে নিদিওঁ বুলি কৈছোঁ তাৰ কথা চবকে কৈ দিম বুলি কৈছোঁ মই তই তেনেকুৱা একো কৰিব নোৱাৰ তেনেকুৱা কিবা কৰিলে তোক মই জেলত ভৰাই থৈ দিম জেলৰ ভিতৰতো মই চিঞৰি ক'ম যে কল্পনাক ছাৰৰ ল'ৰাই মাৰিছে মই নিজ চকুৰে দেখিছোঁ তোৰ চকুত ঢুকিয়াই উলিয়াই দিম মই ভয় নকৰোঁ পুলিচকতো মই এনেও ভয় নকৰোঁ সেইদিনা দেখিছোঁ নহয় পুলিচবোৰে একোডাল কৰিব নোৱাৰে তেজ দেখিলে পুলিচবোৰ পলায় ঠিক আছে মই পলাইছিলোঁ ঐ ছোৱালী বহুত বেছি কথা কৈ আছ তই পতাকা দেখোঁ বুলি মই ভয় নকৰোঁ আৰু পতাকা আছে ছাৰৰ ল'ৰাই কল্পনা মাৰি পেলালে বেয়া কাম কৰিছে বেয়া কাম কৰিলে বোলে ভগৱানে শাস্তি দিয়ে
মায়ে কয় নহয় মায়ে কয় আৰু তোমাৰ হয়তো নাজানে যে আজি দুনিয়াত যা টকা থাকে সিয়ে ভগৱান আৰু মায়ে কয় যে টকাৰ গৰম দেখুৱাই ফুৰে সিহঁতবোৰ বোলে আচলতে ছয়তান হয় ইমান চৈতান হাতক দেখাব লাগিব নেকি মই দেখিছোঁ ছয়তান আপোনাৰ ল'ৰা আৰু বেলেগ ছয়তান চাবলৈ মোৰ ইচ্ছাই নাই মই যাম কি মই যাম কি ছোৱালী তোৰ মুখেৰে মোৰ ল'ৰাৰ নাম উচ্চাৰণ নকৰিবি নাম নলওঁ মায়ে কয় নাম বোলে কি হ'ল ভগৱানৰ ল'বলৈ ছয়তানবোৰৰ নাম ল'ব নাপায় বোলে নাম নল'লেও হ'ব আপোনাৰ ল'ৰা বুলি ক'লে আটাই গম পাই যাব ছয়তানটো কোন আৰে কেনেকৈ কৰিলে তোৰ চাকৰি যাব কি কৰি খাবি মায়ক কেনেকৈ খুৱাবি ভিক্ষা খুজি খাওঁ আমাৰ দৰে দুখীয়া মানুহক ভিক্ষা দিবলৈ এতিয়া এইখন পৃথিৱীত বহুত ভগৱান আছে বহুত ভগৱান আছে ভগৱান থাকক বা নাথাকক কিন্তু তোমাৰ দৰে সৰল ছোৱালীৰ কাষত থিয় দিবলৈ এতিয়াও কিন্তু বহুত মানুহ হৈ আছে তুমি কেৱল সাহসেৰে যুদ্ধখন চলাই যোৱা যুদ্ধ নকৰোঁ যুদ্ধ কৰিব বৰ বেয়া কেৱল এই সন্তানটো শাস্তি লাগে কল্পনাক মাৰি পেলালে এইবোৰ চব বেয়া চব বেয়া ছোৱালী নহয় বিপদ হৈ যায় মহা বিপদ আৰু এইটো বিপদ যদি অতি সোনকালে নাম নিচান নাইকিয়া কৰিব নোৱাৰো তেতিয়াহ'লে মোৰ ল'ৰাও নাবাচে আৰু মোৰ সন্মানো নাবাচে তই যিমান ভাড়াতীয়া পূৰ্ণ আছে মাতিবে সাজু হ'বলৈ ৰখিয়তক আৰু এটা স্বীকাৰ কৰিব লাগিব এইবাৰ আপুনি কাক স্বীকাৰ কৰিব স্বীকাৰ প্ৰশ্ন নকৰিবা তুমি কোনোবা দিনা খং উঠিব তোমাকো স্বীকাৰ কৰি পেলাবলৈ বাধ্য হ'ম বেছিকৈ পাখি মেলি উৰি ফুৰা চৰাই মোৰ পচন্দ নহয় আৰু চৰাইৰ পাখি কাটি মই বৰ ভাল পাওঁ সেইবোৰ কথা তাইক কৈ জনাব লগা হ'ল কিয় আহিব দিলি তাই মৰিবি তই মই খাই মৰিবি তই তোক মোৰ নিজৰ ভাল কাৰণে ইমান মৰম কৰিছিলোঁ ইমান বিশ্বাস কৰিছিলোঁ সেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হৈছিল নিজৰ দৰিদ্ৰতাৰ ওচৰত এনেকৈ সমৰ্পণ কৰি দিব নালাগিছিল মই কৈছোঁ নহয় কোনো এজন লেবাৰে মোক সোধে কোনো মালিকৰ পুতেকৰ পিঠে এটা শব্দ নকয় অবাকত সেয়ে হ'ল মালিকৰ গৰাকী ঘোষণা কৰি দিছে প্ৰত্যেকৰে দৰমহা 2% বঢ়াই দিয়া হ'ব লগা এটাইছোঁ আপোনাৰ দৰমহা পাইছে নেকি ছাৰ দৰমহা পাৰিলে সঁচাটো মিছা হৈ যায় জানো ছাৰ দৰমহা পাৰিলে কল্পনা পুনৰ জি উঠিব জানো ছাৰ মই এইবোৰ একো নাজানো মানে কেৱল এটা কথাই জানো যে তোমাৰ চাকৰিটো আৰু নাই লেবাৰ লিষ্টৰ পৰা তোমাৰ নামটো কাটি দিয়া হৈছে কল্পনাৰ নামটোতো এইখন পৃথিৱীৰ পৰাই কাটি দিয়া হৈছে ছাৰ এইখন পৃথিৱীৰ পৰাই কাটি দিলে মই তোমাৰ ইমোশ্যনখিনি বুজি পাইছোঁ মানে কিন্তু কিবা লাভ আছে জানো ইন্দ্ৰজিৎ বেজবৰুৱাই বহুত বেছি শক্তিশালী মানুহ সিহঁতৰ লগত যুঁজ দি আমি বোলে কিবা পাত্তা পাম জানো এইখন যুদ্ধত আপুনি মোৰ লগত থাকিবনে ছাৰ মই তোমাৰ লগত থকা নথকাৰ একো অৰ্থ নাই মাৰাকা যুদ্ধ ক্ষেত্ৰত সেইবোৰ শক্তিশালী মানুহৰ আগত তুমি বা মই চব একেই যুঁজ দিয়া সাহসটো আছে কিন্তু অস্ত্ৰ নাই আনকি নিজক ৰক্ষা কৰিবলৈ ধান একো নাই সঁচা কথা ক'বলৈ গ'লে মেনকা মই কনফিউজ তুমি মোক ক'ব পৰা মই এজন ভাই মই কিন্তু ভয় নকৰোঁ কিয় ভয় কৰিম মইতো একো মিছা কথা কোৱা নাই মই যিটো কৈছোঁ সেইটোৱে কৈছোঁ মই ভয় নকৰোঁ কেনেকৈ চলিবি কেনেকৈ ভাত মুঠি যোগাৰ কৰিবি কেনেকৈ প্ৰতিদিনে কিমান দৰৱ খাব লাগে মই সেইবোৰ যোগাৰ কৰিবি কেনেকৈ চব হৈ যাব মায়ে তই একো চিন্তা নকৰিবি লাগিলে মই ৰাস্তাত বহি ভিক্ষা খুজিম কিন্তু মই কল্পনাৰ কাৰণে কিবা নহয় কিবা এটা কৰিবই লাগিব মায়ে তাই মোক কিমান মৰম কৰিছিল চবেই মোক পেহী বুলি ভাবিছিল তাই কিন্তু মোক নিজৰ ভনী বুলি ভাবিছিল তাইক মোক কেনেকৈ কৈছোঁ মায়ে মায়ে তই কিন্তু মোৰ লগত থাকিবি দেই তই মোৰ লগত থাকিলে মই চব কৰিব পাৰিম মই কাকো ভয় নকৰোঁ মই আকৌ কিয় নাথাকিব তই মোৰ বুকুৰ মাজত আছ মই মোৰ বুকুৰ বিষটো সহ্য কৰিব পাৰিছোঁ কেতিয়াবা সেই বুকুৰ বিষটোৱে এনেকৈ আমনি কৰে নহয় কামৰ পৰা উলিয়াই দিলে ভালে হৈছে ইমান দূৰ গৈ কাম কৰিব নালাগে আমাৰ যে ৰিচাৰ্জ চেণ্টাৰৰ লগতে হোটেলখন আছে আমি তাত আটাই ভাত খাওঁ নহয় তই তাতে কাম কৰিবি
বাচন ধুবি চব্জি কাটিবি মই মালিকক কৈ দিছোঁ হ'ব বুলি কৈছে তই যদি পাৰ তাইক কামত সোমোৱাই দিওঁ তইতো একো কাম কৰিব নোৱাৰি পৰা হ'লে মই এই কিবা এটা কৰিলোহেঁতেন মোৰ কথা টেনচন এই একেবাৰে ভোকত থাকিব নোৱাৰে ভোক লাগিলে তাই একেবাৰে চিঞৰ বাখৰ কৰে তাই এই ভোকৰ চিঞৰবোৰ মই শুনি থাকিব নোৱাৰো তই কিবাকে হ'লেও তাইক কামত সোমোৱা মোৰ ডাঙৰ উপকাৰ কৰা হৈ যাব আপুনি কোনো চিন্তা নকৰিব মই আছোতো মই থকালৈকে মেনকাৰ কোনো চিন্তা নাই এই মেনকা তই হোটেলত কাম কৰি থাকিবি আৰু ৰিক্সা ষ্টেণ্ডত থিয় হৈ মই তোক চাই থাকিম কিয় তই মোক এনেকৈ চাই থাকিবি নহয় হোটেলত কাম কৰি থাকোঁতে কোনোবাই তোক বেয়াকৈ ক'ব পাৰে বেয়াকৈ চাব পাৰে সিহঁতক এটা ভাল শিক্ষা দিব লাগিব নহয় আজি মেনেজাৰ ছাৰ আহিছিলে ন মই যে এইবোৰ কৰি আছোঁ ছাৰে বৰ ভাল পোৱা নাই মানে ছাৰে আচলতে ভয় গৈছে মোৰ কিবা হয় বুলি মোক খুব পাইছে মোৰতো চাকৰিটো গ'ল ছাৰে মোক লগেই নাপাব মোৰো বেয়া লাগিব তেনেহ'লে কিমান মৰম কৰিছে ছাৰে মোক ঐ ছাৰে সেই কিবা তোক মৰম কৰে নেকি হে বেলেগে নকৰে না বেলেগেও কৰে কিন্তু ছাৰৰ মৰমবোৰ কিবা বেলেগ হৈ গৈছে কি বেলেগনো বেলেগ আৰু চবকে বুজাই ক'ব নোৱাৰি নহয় ঠিকেই চব কথা বুজাই ক'ব নোৱাৰি চব কথা বুজাই ক'ব নোৱাৰি কিয়নো এইবোৰ কথা বুজা এইবোৰ কথা নিজে বুজি নাপাইছে সেইকাৰণে এইবোৰ কথা বেলেগকো বুজাব নোৱাৰি বুজাব গ'লে ভয় লাগে যদি বুজি নাপায় খং কৰি দিয়ে তই মোক কি কৈছ মই একো বুজি পোৱা নাই ৰাজু আৰে মই নিজে বুজি পোৱা নাই সদায় মই এনেকৈ অবুজত চলিবলৈ এদিন নহয় এদিনটো পই বুজাই তোক মাতিছে কোনে মাৰিছে কোনে মাতিছে গম পাবি নহয় কি চাই আছো আমাৰ ফেক্টৰীতে কামটো কৰি পেলাই গাড়ী টিকেট টেগ কৰি ভৰাই নদীত পেলাই থৈ আহিছে ঘৰ কেছ বনিব কিডনীৰ ভয় কেছ বনিব পুলিচক মেনেজ কৰি কিবা এটা ষ্টৰী বনাই দিলে মাংস খালো তাই গালো নপছে বাবা আহি গলি বেয়া বুলি জানা যদি মোৰ লগত ফেপেৰি পাতি লৈছিলি কিয় কিয় ইমান টেনশ্যন দিছ তই মোক কিয় ইমান জ্বালা দিছ তই মোক পাব্লিকৰ আগত কিয় বদনাম কৰিছ তই মই সঁচা কথা কবি কেতিয়া আরে জিন্দা থাকিলেহে কবি এই হাত দুখন চাফা কৰ এই চাফা কৰি বল খেলে বেলেগ মজা লাগে আপোনালোকে হৈ আছে উঠকচোন তেনেকৈ আহি পোৱা নাই নেকি এতিয়া তেনেকৈ আহি পোৱাৰ আগত আপুনি উঠি বহকচোন নহ'লে তাই কাটিব আপোনাক দেখি চিঞৰিব আপুনি উঠকচোন উঠক
নদীত পেলাই এই যিমান খং আছিল চব বাহিৰ কৰি দিম আমাৰ দৰে মামলাৰ পাতিলে তহঁত খাব নাপাব এই অৱস্থা হৈছে সেনেকে মাটিত পৰি চিঞৰি থাকিবলগীয়া হয় দেখুৱা লাহে হাত ভৰিবোৰ এক্সাৰচাইজ কৰি হ'ব দিয়া অলপ পিছত কথা পাতি আছোঁ হ'ব দিয়া ডিক্কিটো খুলিলা আগে কাটি টুকুৰা তহঁতে বস্তাত ভৰাই নদীত পেলাই থৈ দিলি হয় এই ছোৱালী তই তোৰ বান্ধৱী বৰ ভাল আছিলি নহয় তাইক মাৰি পেলোৱাৰ কাৰণে বৰ কষ্ট পাইছ নহয় আজিতো তাই চলে পঠাই আছো দুয়োৱে মিলি মোৰ ইচ্ছা মতে বদনাম গাবি যে মই কিমান শয়তান হয় মেডাম বুলি নকয় নাম কিন্তু কলিজা কলিজা সবাই খবে যাম দিছা এখন তুমি আয় নাচা তহঁতৰ কলিজা বৰ নিজৰ জেগাত নাই ডক্টৰ দেখাই নিজৰ জেগালৈ আনি ল'বি অপাৰেশ্যন লাগিলে ময়ে কৰাই দিব পাৰিম সন্মান দিবি জীয়াই থাকিবি গালি দিবি আধা মৰা হবি হাত তুলি দিছ চিন্তাত উঠিবি এক লৈ যাওঁ মই এম্বুলেন্স লাগিলে ময়ে মাতি দিব পাৰিম কেৱল মেডাম নহয় মেডাম কলিজা মেনকা হস্পিটেলতে থাকে তাই গমেই নাপালে যে তাইৰ বাপ মৰি চাই ডাক্তৰে ক'বলৈ মানা কৰিলে গম পালে যে তাই কিমান কন্দা কন্দা কৰিব নহয় তাইক আজিলৈ মোৰ বৰ দুখ লাগে বৰ মৰম কৰোঁ নহয় মই তাইক এই মাত্ৰ মৰম কৰিছিল মই তাইক কওঁ যে দুখ নকৰিব দুপাই জেগাটো মৰমতি আৰু বাৰ মৰমতি খুৰা এই যে ছোৱালীজনী আহিছে মেনকাক যেন বচাই আনিছে তাইকো নহয় ন দেখাটো একেই কেৱল মাত কথাহে বেলেগ মেনকাৰ মাতটো শুনিলে মৰম লাগে আৰু এইজনীৰ মাতটো শুনিলে কিবা ভয় লাগে কোন হয়নো তাই কওক না তোৰ ছোৱালীক কি মস্তান বনাই পেলাইছে তাই নাচে
আৰু তাইৰ নাচৰ পইচাৰে মই মাল খাওঁ ঘৈণীটোক কেতিয়াবাই ঢুকাই থাকিল মোৰ হাতৰ মাৰ হ'লেও বাইদেৱে কিন্তু এবাৰ তোৰ মুখখন চাই যাব পাৰিলেহেঁতেন নিজৰেই জন্ম দিয়া জীয়েক বৰ ফুটা কপালৰ তিৰোতা আছিল নহয় সুখেই দেখা নাপালে সুখে আহি কলিং বেল বজোৱাৰ লগে লগে তই চিতাত উঠি মালাৰ নিচাত চব বকি দিছে চব জানে চব অলপ তই জ্বলি $100 দে আজি আজি মাক মৰিছে তাই পইচা খুজিব নাপায় মালো খাব নাপায় লিভাৰ চাফা নোৱাৰো নহয় মোৰ কাৰণে এখন চিতা সাজি থৈ দিবি দেই কেতিয়া উঠি দিব লাগে একো ঠিকনা নাই ইয়াত আকৌ কোনে খবৰ দিলে মই খবৰ ফোনত প্ৰতিটো গোটেই মুখে ওলাই গ'লে তাৰ পায়েক ঢুকাইছে তাৰ পায়েকজনী তোৰ মাৰে আছিল লুকাই আছিল উপায় নাছিল নহয় মাৰৰ গিৰিয়েকটো হঠাতে মৰি থাকিল বোলা দুজনীকৈ যজা ছোৱালী ইয়াৰ মুখতে শুনিছো ই বোলে বৰকৈ খাটনি ধৰিছিল পায়েকক এজনী তাৰ হাতত গোটাবলৈ নিসন্তান পোৱালিটোক ই আৰু তাৰ ঘৈণীয়েকে তোক কোলাকৈ আঁতৰাব বিচাৰিছিল মাৰে ভাবিলে এজনী বাৰু যেনে তেনে ডাঙৰ কৰিব আনজনীক যদি ভাইকে ভাল শিক্ষা দি ডাঙৰ কৰিব পাৰে তেনেহ'লে সকলো ফালে দিয়ে ভাল হ'ব সেইবোৰ ভাবিয়েই মাৰে তোক ভায়েকৰ হাতত গোটালে ভায়েকেও লিখা মেলা কৰি তোৰ দেউতাৰ ঘৰত গৌৰৱ আৰ্জিলে আৰু ঘৈণীয়েকে মাক চুক্তি পত্ৰত এই বুলি লিখা আছিল যে মাৰে তোক কোনোদিনেই দেখা কৰিবলৈ যাব নোৱাৰিব মা কৰি নিজৰ চিনাকি দিব নোৱাৰিব সেইকাৰণে মাৰে সদায় তোৰ পৰা লুকাই থাকিছিল কেৱল মাজে মাজে ফোন কৰি কৰি ভায়েকৰ পৰা তোৰ খবৰ ৰাখিছিল আৰু ভায়েকে চলে মোক ইমান ভাল শিক্ষা দি ডাঙৰ কৰিলে যে 5 বছৰ বয়সতে মোক তোৰ মীনা বজাৰলৈ নাচিবলৈ পঠিয়াই দিলে মই ইনকাম কৰা টকাৰে কি মদ খাবলৈ আৰম্ভ কৰিলোঁ মই পইচা ইনকাম কৰিব নোৱাৰিলে কি মোক এছাৰীৰে কোবাই এইবোৰ এছাৰীৰ কোববোৰেই তোৰ দেখুৱাবলৈ আহিছিলোঁ বুঢ়ী কিন্তু এই মদাহীটোৰ মুখেদি গম পালোঁ যে মোৰ এজনী মা আছে এজনী ভনী আছে ভনীজনীক ফেক্টৰীলৈ বিচাৰি যদি দেখিলোঁ চব লাইট বন্ধ কেৱল এটা লাইট জ্বলি আছে তালৈ গৈ তাইক লগ পাই গ'লো এই কি নাম আছিল তাই মেনকা মই তাইক বৰ মৰম কৰোঁ মিছা নকওঁ এই বুঢ়ীৰ পৰা অকণমান মৰম পাবলৈ মোৰো বৰ ইচ্ছা আছিল জানো আচল মাকৰ মৰম মোৰো কেনেকুৱা হয় জানিবলৈ মোৰো বৰ হেঁপাহ আছিল জানো ক'বলৈ ইচ্ছা আছিল মোৰ সেই এছাৰীৰ গাবোৰ জনাবলৈ ইচ্ছা আছিল সৰুৰ পৰা কেনেকৈ মই মা বুলি মই চিঞৰি মৰিছিলোঁ বুজাবলৈ ইচ্ছা আছিল দুখ কষ্ট কেনেকৈ শুকান খৰি কৰি পেলাব পাৰে সেই চলন্তৰবোৰক পলাই গলি তই এখানে ভয় কৰি নহয় তোক মই প্ৰশ্ন কৰিম বুলি তোক মই গাড়ী দিম মই কিয় তই মোক তোৰ বুকুৰ ৰুমৰ পৰা আঁতৰাই পঠিয়ালি কি ভাবি তোৰ সেই মত আহি ভাই তই মোক কথালি কিয় কৈছিলে এবাৰ মোক তই চাবলৈ নহ'লি কিয় যে মীনা বজাৰৰ নাচনী ছোৱালী হ'বলৈ তই মোক এৰি দিলি সেইবোৰ প্ৰশ্নটোৰ উত্তৰ নাই কাৰণে তই এনেকৈ পলাই গ'লি নহয় কি চাইছে নুমাই পেলাই চিতাখন নুমাই পেলা মই জানিব খুজি বুঢ়ীৰ বুকুত মাকৰ অন্তৰখন আছে নাই নুমাই পেলা নতুন জায়গায় আহিব পিন্ধিব ধৰিছে কি হ'ব আমাৰ আৰু এটা কেছ ৰেজিষ্টাৰ হৈছে আপোনাৰ বনাই কেছটো এটিএমটো মাৰ্ডাৰ কেছ আৰু কেছটো কোনে দিছে জানে গৌতম চৌধুৰী আপোনাৰ মেনেজাৰে কিমান মৰম কৰিছিলোঁ তাক মই কিমান বিশ্বাস কৰিছিলোঁ বাহিৰৰ কোম্পানী এটাত সাধাৰণ কৰ্মচাৰী হিচাপে কাম কৰি আছিল মই তাক মাতি আনি মেনেজাৰ এখনত পঢ়াইছিলোঁ মোটা দৰমহা দিছিলোঁ আৰু এতিয়া মোৰ ল'ৰাৰ এগেইনষ্টত কেছ দিব পৰা হ'ল ইমান সাহস হ'ল পাখি মেলা চৰাইৰ সংখ্যা চাগে
আৰু এটা বাৰী মনে মনে থাকা তুমি তোদের বিছানাতে তো বসে মই মাতিলো মই দৌৰি দৌৰি আহি বসিবি তোমাৰ আৰু নাহে চিঞৰ শুনি আছা কেই জুই পৰা দেখিছ নহয় তোৰ বাৰ কাপে উঠি দিলে চাই লৈ গ'ল মৰি যাবি লাভ নাই তই যিমানে হাল্লা নকৰ কিয় তোৰ মাৰো তোৰ কাপলৈ নাহে মই বহু চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ বচাব নোৱাৰিলোঁ সেইবুলি তই দুখ নকৰিম চাহ সতি দিলৈ চাহ তোৰ বাৰে কৈছে তাই মোক বচাই দিছে তোৰ বায়েৰ হয় তোক কৈ বোলে 1 মিনিটৰ কাগৰ বা বুলি মাতিবি তই বহুত মৰম কৰিব তো তোক মই কেতিয়াও বিপদত তেনেকৈ অকলশৰীয়া হ'বলৈ নিদিছোঁ সবকে কৈ দিব ভয় দি কৈছে ভয় তাই দুদিনত ঘূৰাই বিয়া পাতিব লাগে কিবা কথা হ'ল নেকি বেছি কামোৰ দি থাকিব দিগদাৰ হৈ যাব কৈ দিছোঁ মই তেওঁলোকে যা এই লগত মোৰ প্ৰাইভেট কথা আছে বৰ বেছি প্ৰাইভেট জলদি জলদি আহ মোৰ ভৰিটো নচলা হৈ আহিছোঁ মাজুলী বুকুখন বৰকৈ বিষাব ধৰিছে মই উশাহ ল'ব নোৱাৰা হৈ তেনে তই আৰু মোৰ লগত বজাৰ যাব নালাগে না ঘৰতে কোনো বস্তু নাই যে মই আনিম না বজাৰ কৰি আন দে পাৰিবি জানো কিয় নাই ইমান দেৰি নহয় যে মই দেৰি খাই ভাল পাওঁ এফালে মই চব পালে দেই মাজুলী হা পইচা লৈছে পইচা কিবা খাই আমাৰ ললিপপ খাম আৰু সোনকালে আহিবি নে জলদি জলদি যা জলদি জলদি মই দুটা ললিপপ কিনিলে গৈছে মই তোৰ পৰা বা কি বস্তু উঠাই লৈ আহে দিবলৈ সাহস ক'ত পাৰিব মই কেৱল মোৰ অধিকাৰ দাবী কৰিছোঁ তহঁত খাবৰ পাবৰ কিয় অধিকাৰ থাকিব ইমান ধুনীয়া জাগা দেখুৱাইছোঁ ইমান ধুনীয়া হোটেলত ৰাতি চুকুৱাইছোঁ সেইবোৰ একোৱেই নহয় কেৱল এটা কথা মই যে বিয়া পাতিব লাগে আৰু কেতিয়া ক'লো মই বিয়া পাতিম বুলি সেইটো ভাল পাবলৈতো কৈছিলা সেইবোৰ এনেকুৱা কথা তেনেকুৱা কথা বহুতকে কৈছোঁ তাৰমানে তুমি মোৰ লগত এইবোৰ খেল খেলি আছিলা নহয় মানে এনেকুৱা খেল খেলি মই ভাল পাওঁ এনেকুৱা খেল খেলাটো মোৰ নিচা হয় নিচা এনেকুৱা খেল প্ৰতিবাৰে মই জিকি আহিছোঁ আৰু মোক যদি এই খেলৰ পৰা সলাবলৈ চেষ্টা কৰে তেনে এই খেলৰ কৰাটো খাটাং ক কিমান টকা লাগিব টকা
চিধা চিধা বন্ধ কৰি দে ঘৰত মাল পাই যাবি তহঁতে মোক খুলিলে আমাৰ এক ভোগাল কৰিব নোৱাৰ টকাটো তোমাক দয়া কৰি দিব গৈছোঁ পুতেও কৰি দিব গৈছোঁ তোক টকাৰ কাৰণে তোমাক ভাল পোৱা নাছিলো মই তোমাৰ হাতেৰে সেন্দুৰ লোৱাৰ সপোন দেখিছিলো এখন সুখৰ ঘৰ বনাৰ সপোন দেখিছিলো গোটেই জীৱনটো একেলগে কটোৱাৰ সপোন দেখিছিলো আৰে তোৰ দৰে লেবাৰ এজনীৰ লগত মই ঘৰ পাতিম পগলা কুকুৰে কামোৰা নাই তো মোক কাক পগলা কৈছে ঘূৰাই ফূৰ্তি কৰিলো বুলি কয় আমার বন্ধু মোর সুমন পবিত্র আর সেই পবিত্র বন্ধু এই করে আসুই কাহা করে পেলাম না পলা গিরি বলছো পলা গিরি কি পাই না পাই তাহারা ডিকটেশন নিয়ে আমি ঠিক নকৰো এইটা ঠিকেই কৈছে ভৰি দিছো তাহলে ভৰি দেই ৰাখিব লাগে মূৰৰ ওপৰত তুমি গ'লে মানুহৰ হাঁহিয়তৰ পাত্ৰ হ'ব লাগে একদম ভাল যে দলিয়াই দিছো মাৰি পেলালেতো লেখাই শেষ আছিল ইমান কষ্ট মই আঁতৰি নাযাওঁ ইমান কষ্ট কি কলি বেমাৰ চেলা চবকে মাতি আনি চিঞৰি চিঞৰি কৰি তহঁতৰ দৰে সমাজৰ ভণ্ড লোকবোৰ আচলতে কিমান বেছি লম্পট হয় তহঁতৰ ফেক্টৰীত কাম কৰা ধুনীয়া ছোৱালী দেখিলে তই সিহঁতক কেনেকৈ ৰং চগীয়া পৃথিৱীলৈ টানি লৈ যাওঁ আৰু সময়ত কিবা বেয়াকৈ দলিয়াই দিয় চব কৈ দিব খুলি পেলাও তহঁতৰ ভক্ততাৰ মুখা নামাজ কৈ পেলাম তহঁতক লোকৰ আগত মুখ খুলিয়া মই লোৱা কৈ পেলাম তহঁতক একদম মিছা তই একদম দিগন্ত শুনিছনে তই কি কৈছ আমাৰ বোলে মুখা কৰিব নামত কৰিব আৰু আমি মনে মনে বহি থাকি এই ছোৱালী আমি ইমান নিকম্মা নহয় বুজিছ নিকম্মা নহয় আমি মালিক হয় মালিক গোলামৰ দেশ চাই ভাল পোৱা মালিক মায়েকৰ মাছ খালে বোলে তেজ হয় বুজিছ মইতো মাছ কিনি খাম দেই কাপোৰা তোৰ যিমান তেজ গৈছে তই চব ঘূৰাই পাবি তই একো চিন্তা নকৰিবি মই